এওঁলোকৰ আকৌ আজি বিয়া আৰু এইখন আকৌ কেনেকুৱা ধৰণৰ বিয়া কলাবুৰী নাচ বুলি ক'লে আমি সাধাৰণতে কি বুলি ভাবো কলা কাপোৰ পিন্ধি ওলাব আৰু এগৰাকী ছোৱালীয়ে নাচিব বুলি আমি ভাবো কিন্তু কলাবুৰী নাচ যে মতা মানুহে নাচে আপোনালোকে কিমানে দেখিছে এইখিনি আজি আমি আপোনালোকক অকণমান পৰিৱেশটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো আহক আপোনালোকে চাগে আগে পিছে কলাবুৰী নাচ দেখিছে নাই মই নাজানো বহুতে চাগে কলাবুৰী নাচ বৰাণ সমাজত দেখিছে আৰু সেয়া হৈ গ'ল এগৰাকী ছোৱালীয়ে কলা কাপোৰ পিন্ধি তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰে কিন্তু এয়া হৈ গ'ল মটক সমাজৰ কলাবুৰী নাচ আৰু এয়া কিন্তু মহিলা নহয় এয়া হৈ গ'ল পুৰুষ হয় পুৰুষ আৰু পুৰুষে এই ধৰণে মটক সমাজত কলাবুৰী নাচ এই ধৰণে প্ৰদৰ্শন কৰে আৰু এই কলাবুৰী নাচ কি কাৰণে প্ৰদৰ্শন কৰে আপোনালোকে জানেনে হয় এই কলাবুৰী নাচ বৰষুণক নিমন্ত্ৰণ দিয়ে হয় খেতিৰ আগমুহূৰ্তত যিহেতু বৰষুণ পানী বহুতৰে প্ৰয়োজন হয় সেইবাবে কলাবুৰী নাচ প্ৰদৰ্শন কৰি বৰষুণক তেওঁলোকে নিমন্ত্ৰণ দিয়ে আৰু কলাবুৰী নাচ মটক সমাজত বৰ বিয়া আৰু চুৱা বিয়াটো প্ৰদৰ্শন কৰা হয় মই কিন্তু এই ধৰণৰ কলাবুৰী নাচ আগে পিছে মই দেখাও নাছিলো শুনাও নাছিলো প্ৰথমবাৰ মই মটক সমাজত এই ধৰণে কলাবুৰী নাচৰ নৃত্য প্ৰদৰ্শন মই প্ৰথমবাৰ দেখিছো আপোনালোকে কিমানে দেখিছিলে বা জানিছিলে কমেণ্টত জনাবৰ কাৰণে কিন্তু নাপাহৰিব আজি বোলে এই কলাবুৰীয়ে বিয়াও পাতিব কি ধৰণেনো কলাবুৰীয়ে বিয়া পাতিব আৰু ক'ৰ পৰা কেনেকে ছোৱালী বাছনি কৰিব সবিশেষখিনি চাওকচোন কি পানী কি বেৰ তই বিয়া বাৰু পাল নাই বাৰু ল'ৰা ছোৱালী দুটামান আছে ইমান থাকোঁতে বাৰু ইয়ালৈ কিয় মই ভাল খবৰ এটা আনিছো শুনাবনাই ইমানবোৰ ল'ৰা ছোৱালী থাকোঁতে বাৰু আকৌ ইয়াত ছোৱালী চাবলৈ কি কাৰণে আহিবি মানুহজনী এৰি দিবি নেকি একেবাৰে মানুহজনী এৰি দিম একেবাৰে মানুহজনী বেয়া পাওঁ নেকি মানুহজনী বেয়া পাওঁ অকলে গুচি আহিলো ভাল খবৰ এটা লৈ আহিছো এবাৰ পানী হ'ব ৰাইজৰ খেতি হ'ব এবাৰ যেতিয়া মানুহজনী এৰি থৈ অহা হ'ল এতিয়া বাৰু আমি কি বিশ্বাসত কোনক মানুহজনী দিম আপুনি ঠাণ্ডা হওক আকৌ তেতিয়াহে আমি ছোৱালী দিম ছোৱালী আমি বিচাৰি দিম নহয় বিচাৰি দিয়ে ছোৱালী হেৰি দেখিছে এইফালে পাবা ছোৱালী পাবা আমাৰ যে ইয়াত দেশত পানী হ'ব নাই বাৰু হ'ব পানী হ'ব আৰু সংসাৰ কেনেকৈ হ'ব দৰা কইনাৰ সংসাৰবিলাক কেনেকুৱা হ'ব ভাল হ'ব সতী সন্ততি একা চবেই ভাল হ'ব এতিয়া আমাৰ এতিয়া ছোৱালী দিবলৈ চিন্তা হৈ গৈছে নহয় তাততো এজনী এৰি আহিছো কৈছে ল'ৰা ছোৱালী আছে আকৌ যদি যায়গৈ একেবাৰে গুচি আহিব আপুনি যে কৈছিলে বোলে ইয়াত ভাল খবৰ এটা আনিছো অন্ততঃ খবৰটো ৰাইজৰ কাৰণে জনাই দিলে ভাল হ'ব আৰু এইবাৰ খেতি হ'ব পানীটো আহিবই মূলত থাকিবই খেতিও হ'ব ৰাইজৰ উন্নতি হ'ব ভালকৈ খাব ল'ৰা ছোৱালীৰ লগতো সেইটোৱে আৰু তেতিয়াহ'লে ৰাইজ আমাৰ কোলাবুৰীয়ে ছোৱালী বিচাৰি যাব লাগে এতিয়া ইয়াতো অসংখ্য ছোৱালী আছে তাৰে যাক যেনেকৈ পচন্দ কৰে পচন্দ কৰি পেলাই তেওঁ বিয়া পাতিব তেতিয়াহ'লে ৰাইজ বিয়া পাতিতে ধৰা হওক নহয় জানো এই পৰ্বতৰ নিজৰাত
আছিল কোলাবহি ঐ পানী কুল কুল পানী বাহিলে ঐ আহিল কোলাবহি ঐ ভৈৰামত চৰু গৈ বুলি কোলাবৰী মূৰতে কোলাখন লৈ নাচ কোলাবৰী মূৰত কোলাখন লৈ নাচ কোলাবৰী কঁকাল ঘূৰাই ঘূৰাই নাচ কোলাবৰী কঁকাল ঘূৰাই ঘূৰাই নাচ নাচ কোলাবৰী আঁঠু ভাঙি ভাঙি আঁঠু ভাঙি ভাঙি ৰভাৰে মাজতে হৌগুৰ ছোৱালী ৰভাৰে মাজতে হৌগুৰ ছোৱালী তাৰে তই এজনী বাছ কোলাবৰী তামোল পাণ জুৰি যায় আমাৰ কোলাবৰীয়ে যাক তামোল পাণ দিব সেইগৰাকী কিন্তু কোলাবৰীৰ লগত বিবাহ হ'বই লাগিব দেই বাধ্যতামূলক ইয়াৰ ভাগত পৰা আমিও নাজানো কিন্তু আৰু এই ধৰণে এতিয়া কলাবুৰীয়ে এগৰাকী ছোৱালী বিচাৰি আছে অৰ্থাৎ তেওঁ বিয়া পাতিবৰ কাৰণে বিচাৰিছে এতিয়া কোনগৰাকী ছোৱালীক তেওঁ পচন্দ কৰে বা যিগৰাকী ছোৱালীক তেওঁ তামোল পাণটো হাতত লৈ থকা তামোল পাণটো তেওঁ দি দিব সেইগৰাকীয়ে তেওঁৰ লগত বিয়া হ'ব লাগিব এয়াই হৈ গ'ল এক লোকবিশ্বাস তেওঁ এতিয়া ছোৱালী বাছনি কৰি আছে চাওঁ কোনগৰাকী তেওঁ পচন্দ কৰে ৱাও এইগৰাকীকে তেওঁ পচন্দ কৰিলে অৰ্থাৎ এতিয়া এইগৰাকীক তেওঁ বিয়া পাতিব চাওঁচোন আজি এইগৰাকীক তেওঁ কি ধৰণে বিয়া পাতে আৰু সবিশেষখিনি আজি আমি আপোনালোকক দেখুৱাইও যাম কৈও যাম এতিয়া আমাৰ কোলাবৰীয়া যিহেতু ছোৱালী পালেই এতিয়া আৰু আমি তেওঁলোকক এনেকৈ যাব নিদিম নহয় জানো তেওঁলোকে বিহু এফাকি নাচিব লাগিব বিহু এপাক নাচিবই লাগিব তেতিয়াহ'লে ধৰা আৰু বিহু এফাকি
ফুল মৰহিলে বাঘনো থাকি যা বাঘনো থাকি যা বৈ গোন্ধাব যেনি লগৰ পৰা এহাই তুমি এৰি গলে মৰমে নেৰিব ঐ মৰমে নেৰিব ঐ মাতিব নিলগৰ মাতিব নিলগৰ পৰা কহায় তুমি যে ভাবিছা মই হেনো বৰ এজনী ঐ মই হেনো বৰ এজনী মোতকৈ এজনী নাই তোমাৰ নিচিনা বহুতত মই দেখিছো ঐ বহুতত মই দেখিছো টকাতনো চাৰিজনী টকাতনো চাৰিজনী পায় ঐ টকাতনো চাৰিজনী টকাতনো চাৰিজনী পায় কলাপুৰী নাচ চাই আজি আপোনালোকৰ কেনেকুৱা লাগিলে আপোনালোকে এনেকুৱা ধৰণৰ কলাপুৰী নাচ আপোনালোকে আগতে দেখিছে নাই জনাবৰ কাৰণে নাপাহৰিব কলাপুৰী নাচ বৰ্তমান সমাজত কি ধৰণে নাচে হবিখিনি আজি আমি আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিলো আৰু এই ধৰণে কোনে কোনে দেখিছিলে এনেকুৱা ধৰণৰ কলাপুৰী নাচ আপোনালোকে কমেণ্টত জনাবৰ কাৰণে নাপাহৰিব